নমস্কাৰ এই মুহূৰ্তত প্ৰকাশ পালে 2024 বৰ্ষৰ চৰকাৰী কৰৰ তালিকা। এতিয়া আপুনি চাই লওক তালিকাত আপোনাৰ নামটো আহিছে নে নাই। অসমত নতুনকৈ প্ৰকাশ পালে 2024 বৰ্ষৰ চৰকাৰী কৰৰ তালিকা। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছিলে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি কেনেকৈ চেক কৰিব 2024 বৰ্ষৰ চৰকাৰী কৰৰ তালিকাটো আপোনাৰ নামটো আহিছে নে নাই। আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি আপুনি সাৰ্চ কৰি দিব pmayg.nic.in। জাষ্ট এইখিনি লিখি সাৰ্চ কৰি দিব। যেতিয়া আপুনি সাৰ্চ কৰিব, সাৰ্চ কৰাৰ লগে লগে আপোনাৰ ওচৰত এটা সম্পূৰ্ণকৈ এনেকুৱাকৈ পেজ খোল খাই যাব। এতিয়া আপুনি ওপৰত এটা অপশ্যন দেখা পাব 3 ডট। আপুনি 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰথমতে আপুনি পেজটো ডেস্কটপ মোডত অপেন কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত দেখা পাব ইয়াতে আপুনি এটা অপশ্যন দেখা পাইছে আৱাজ অফ। জাষ্ট আপুনি আৱাজ অফত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত দেখা পাব বহুকেইটা অপশ্যন শ্ব' হৈ গৈছে ডাটা এণ্ট্ৰি, ৰিপৰ্ট। আপুনি ৰিপৰ্ট বুলি এটা অপশ্যন দেখা পাইছে, জাষ্ট ৰিপৰ্ট বটমত ক্লিক কৰি দি দিব। যেতিয়া আপুনি ৰিপৰ্টত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণকৈ আপোনাৰ ওচৰত আন এটা পেজ খোল খাই যাব। লগতে কোন কোন ব্যক্তিৰ লিষ্টত নামটো আহিলে সেয়া আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব। একেবাৰে তলত আহিব। তলত আহি যোৱাৰ পিছত দেখা পাব ইয়াতে এজ নম্বৰত এটা অপশ্যন দেখা পাইছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। এতিয়া চাওক ইয়াতে অল ষ্টেট, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপুনি ষ্টেটটো আপুনি চিলেক্ট কৰিব। ইয়াৰ পৰা মই আসামটো চিলেক্ট কৰিছোঁ। আপোনাৰ যিটো হয় আপুনি চিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত আপুনি অলপ সময় ৱেইট কৰিব, কিয়নো আপোনাৰ ওচৰত অলপ সময় লোডিং ল'ব। তাৰপিছত আকৌ চিলেক্ট বুলি এটা অপশ্যন দেখা পাইছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ যিখন ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপুনি চিলেক্ট কৰি লৈ ল'ব। আপোনাৰ যিটো হয় আপুনি চিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত আকৌ আপোনাৰ ওচৰত অলপ সময় প্ৰচেছিং ল'ব। তলত দেখাব আকৌ চিলেক্ট, ইয়াৰ পৰা ক্লিক কৰিব। ইয়াৰ পৰা আপোনালোকৰ যিখন ব্লক, আপোনাৰ ব্লকটো আপুনি চিলেক্ট কৰি লৈ ল'ব। চিলেক্ট কৰি লৈ লোৱাৰ পিছত অলপ সময় ৱেইট কৰিব। দেখাব আপোনাৰ ওচৰত অলপমান লোডিং ল'ব। এতিয়া তলত স্ক্ৰলিং কৰি দেখাব আকৌ চিলেক্ট, ইয়াতে ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ যিখন পঞ্চায়ত, আপোনাৰ পঞ্চায়তটো আপুনি চিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত আকৌ অলপ সময় আপোনালোকৰ ওচৰত প্ৰচেছিং ল'ব। চ' প্ৰচেছিং লৈ লোৱাৰ পিছত আপুনি তলত দেখা পাব ইয়াতে এটা অপশ্যন দেখা পাইছে, আপুনি এইটো চিলেক্ট কৰি ল'ব। চাওক ইয়াতে চিলেক্ট, ইয়াতে ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ ইয়াৰটো চিলেক্ট কৰিব। চাওক ইয়াতে দিয়া আছে 2024/25। জাষ্ট আপুনি এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত দেখাব আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ আহি যাব। এতিয়া দেখাব আকৌ চিলেক্ট। চিলেক্ট কৰাৰ পিছত দেখাব ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। জাষ্ট আপুনি এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তলত স্ক্ৰলিং কৰি দেখা পাব ইয়াতে এটা অপশ্যন দেখা পাইছে কেপচা 95-40। কোনোবা ক্ষেত্ৰত কিন্তু আপোনাৰ ইয়াতে প্লাজো আহিব পাৰে, যিটো হয় আপুনি জাষ্ট ইয়াতে সম্পূৰ্ণকৈ বহাই দি দিব। বহাই দি দিয়াৰ পিছত তলত দেখা পাব ইয়াতে ছাবমিট বুলি এটা অপশ্যন, আপুনি ছাবমিট বাটনত ক্লিক কৰি দি দিব। দি দিয়াৰ লগে লগে অলপ সময় ৱেইট কৰিব। দেখাব আপোনাৰ ওচৰত আকৌ অলপ সময় প্ৰচেছিং ল'ব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱাকৈ এটা লিষ্ট আহি যাব। এতিয়া আপুনি লিষ্টৰ পৰা চাই লওক লিষ্টত আপোনাৰ নামটো প্ৰকাশ পাইছে নে নাই। যদি আপোনাৰ লিষ্টত নামটো আহিছে তেন্তে আপুনি নিশ্চিত হওক আপোনাৰ একাউণ্টত অতি সোনকালে টকাটো সোমাই দিব। লগতে আপোনাৰ জিলাৰ বাবে লিষ্টটো সম্পূৰ্ণকৈ প্ৰকাশ কৰা হোৱা নাই। যদি আপোনাৰ জিলাৰ বাবে লিষ্টটো আহিছে তেনে ক্ষেত্ৰত নিশ্চয় আপোনালোকে চেক কৰিব পাৰিব। আৰু যদি অহা নাই তেনে ক্ষেত্ৰত আপুনি কেইদিনমান ৱেইট কৰক, আৰু ৱেইট কৰাৰ পিছতে কিন্তু সম্পূৰ্ণকৈ লিষ্টটো আপুনি পাই যাব। লগতে কেনেকুৱাকৈ আপুনি লিষ্টটো চেক কৰিব সম্পূৰ্ণকৈ জানিলে। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। লগতে যদি আপুনি পেজটো বা আপোনালোকৰ যিখন লিষ্টটো ডাউনলোড কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত ওপৰত দেখা পাইছে ইয়াতে অপশ্যন দেখা পাইছে এটা ডাউনলোড PDF বা ডাউনলোড এক্সেল। আপুনি ডাউনলোড PDFৰ পৰা ডাউনলোড কৰিব পাৰিব। চাওক ইয়াতে ডাউনলোড PDF বুলি এটা অপশ্যন দেখা পাইছে, জাষ্ট আপুনি ডাউনলোড PDFত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত এনেকুৱাকৈ লিষ্টটো ডাউনলোড হৈ যাব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাই গ'লে আপুনি কেনেকুৱাকৈ লিষ্টটো ডাউনলোড কৰিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰে তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।